সিহঁতকেইটা দেখিছেনে এতিয়ালৈকে হোৱাই নাই ক'ৰবাত যাবলৈ পালে ইমান যে ফূৰ্তি পায় কাপোৰ যে কেইযোৰ সলাব ইযোৰ পিন্ধিব সলাব সিযোৰ পিন্ধিব সলাব সিহঁতৰ ওলায়ে নহয় ইমান সময় মাতি আছোঁ দেখিছেনে আহাই নাই কি যে ফূৰ্তি পায় আৰু ফুৰাবলৈ নিলে হওক দিয়া ওলাওক দিয়া যিমান দেৰি লাগে ৰম দিয়া সিহঁতে হাঁহি মুখে থাকিলে আমি সন্তুষ্ট পাওঁ হয়নে নহয় সিহঁত দুটাইতো আমাৰ সম্পত্তি সিহঁত দুটাই সুখত থাকিলে আমি সুখী কামৰ প্ৰেছাৰত সিহঁতক টাইম দিবলৈই নাপাওঁ যিদিনাখন সময় পাওঁ ফুৰাবলৈ নিবলৈ ভাল পাওঁ এনেওতো ফুৰি ভালেই পাওঁ সিহঁতক যদি ফুৰাবলৈ নিওঁ ভাল লাগে মনটো আমাৰো এতিয়া সিহঁতে ইমান হেঁপাহেৰে ওলাব বিচাৰিছে ওলাক দিয়া মাতি নাথাকিবা ইমান দেৰিও হোৱা নাই নহয় ক'তনো ধুনীয়াকৈ থাকে সপ্তাহতচোন 2-3 দিনকৈ ফুৰাবলৈই নিয়ে সিহঁতৰ কাৰণে মানে যিমান কৰিলেও আপোনাৰ নকৰাই হয় ৰাম কিমান মৰম কৰে আপুনি বা মোৰ হিংসাই লাগি যায় কেতিয়াবা মোৰ প্ৰতি আপোনাৰ গুৰুত্ব নাইকিয়া হ'ল সিহঁত দুটা হোৱাৰ পিছৰ পৰা সিহঁত দুটাৰ ওপৰতে গুৰুত্ব হয় নেকি তোমাক জানো নিনো তোমাকো নিওঁ দেখোন বিয়াৰ আগতো কিমান নিলোঁ এতিয়া আৰু সিহঁতকো সময় দিবই লাগিব দিয়াচোন আৰু সিহঁত দুটা ফূৰ্তি থাকিলে তুমি হ'বলা বেয়া পোৱা তুমিচোন কিমান ভাল পোৱা ইমান মৰম কৰা কষ্ট কৰি ডাঙৰ কৰিছোঁ আমি সিহঁতেও আমাক ডাঙৰ হ'লে চাব এতিয়া সিহঁতে ফূৰ্তিত থকাটোৱে আমাৰ লাগে ন সিহঁতে ভাল মানুহ হওক সেইটোৱে বিচাৰোঁ আমি সেইটো হয় বাৰু সিহঁত দুটাৰ কাৰণেইতো আমি কষ্ট কৰি আছোঁ ন সিহঁত দুটা ভাল মানুহ হোৱাটোৱে আমি বিচাৰোঁ হয় দিয়ক বাৰু মা দিয়ক আকৌ বহুত দেৰি হ'ল নহয় দেৰি হৈ যাব পিছত আহোঁতে আকৌ হ'ব দিয়া অকণ দেৰি হ'লেও একো নহয় আজি তোমালোকক বাহিৰতে ডিনাৰ কৰাই আনিম হ'বনে ঘৰত আহি আকৌ ভাত পানী বনাবহি নালাগে দেৰি হ'লেও একো নহয় দিয়া আজি পূৰা ঘূৰিম একদম খাই বৈহে ঘৰ সোমামহি ঠিক আছে কালিলৈও মোৰ বন্ধ আছে নহয় আজি পূৰা দেৰিকৈ আহিম চিনেমাও চাবলৈ যাম বুলি ভাবি আছোঁ মনতে ৰ'বা সিহঁতক কোৱাই নাই তোমাকো কোৱা নাই টিকেটকেইটা পাওঁনে নাপাওঁ টিকেট পালে আজি চিনেমাও চোৱাই আনিম তোমালোকক বুজিলা হয় নেকি হয় আকৌ মই কি মিছাই ক'ম নেকি কিবা তোমাক দিয়াৰ আগতেচোন কিমানখন চিনেমা চোৱালোঁ পাহৰি গ'লা হ'ব দিয়ক বিয়াৰ আগৰ কথা বেলেগ আছিলে আৰু এতিয়াও বেলেগ এতিয়া বহুত দায়িত্ব গম পাইছেনে এনেই পইচাবোৰ খৰচ কৰিব নালাগে সিহঁত ডাঙৰ হৈ আহি আছে লাহে লাহে সিহঁতৰ ভৱিষ্যতৰ কথা জানো নাই সিহঁতৰ ভৱিষ্যতৰ কথাটো আমিয়ে চিন্তা কৰিব লাগিব পইচাবোৰ সাঁচিবলৈ চিন্তা কৰক সাঁচি কৰি সিহঁতৰ পঢ়া শুনাৰ ক্ষেত্ৰতো লাগিব সিহঁতে এতিয়া ডাঙৰ হৈ আহিছে পঢ়াৰ খৰচো বাঢ়িব এনেই এইবোৰ এনেকৈ খৰচ কৰি থাকিবলৈ এতিয়া আৰু পইচাবোৰ এনেই খৰচ কৰি নাথাকিব সিহঁতক এইবোৰ কথা ক'ব নালাগে সিহঁতক ক'লে আকৌ নেৰিবই চাবলৈ যাবই চাওক দিয়া সিহঁতেওতো ফূৰ্তি কৰিব লাগে আমি নোচোৱালেনো কোনে চোৱাব সিহঁতে এইবোৰ তেনেকৈ নাচায় নাপায় ন এতিয়া ডাঙৰ হৈ আহিছে সিহঁতেও চাবলৈ মন কৰে তেতিয়াহে বুজি পাব আকৌ একো নহয় দিয়া পইচা আৰু কি আজি আছে কাইলৈ নাই কষ্ট কৰি যাম আহি থাকিব পইচা আৰু সিহঁতৰ নামত মই 2টাকৈ LIC খুলি থৈছোঁ নহয় হ'ব দিয়া জমা কৰি গৈ আছোঁ মই তাত হয় নেকি হ'ব দিয়ক আৰু বাপেকক আৰু কিবা কৈ লাভ আছে জানো পুতেক জীয়েকৰ কথা যি কৰে কৰক আৰু এতিয়া মাত দিয়ক সিহঁতে বেছি দেৰি হ'লে মই নাযাম কিন্তু ইমান খং নকৰিবাচোন আহিব ৰ'বা বাবা মাজনী আহা আকৌ তোমালোক তহঁতৰ হোৱাই নাই নে আহ আকৌ সোনকালে মা আমি ৰেডি আমাক ভাল লাগিছেনে মা পাপা চোন আমাক ভাল লাগিছেনে ভাল লাগিছে মোৰ মাজনী ভাল লাগিছে দুইটাকে ভাল লাগিছে মোৰহে ল'ৰা ছোৱালী কিয় বেয়া লাগিব ব'লা এতিয়া দেৰি হৈছে নহয় পাপা আজি ক'ত যামনো শুনা না পাপা গাড়ী এখন লোৱা আমাৰ গাড়ী এখন বহুত দৰকাৰ জানানে এই বাইকত যাবলৈ আমি এতিয়া ডাঙৰ হ'লোঁ নহয় 4টা যাবলৈ বৰ অসুবিধা হয় দেখোন গাড়ী এখন লোৱাচোন সোনকালে তেতিয়া আৰু ভাল লাগিব মজা লাগিব ন পাপা হ'ব দে তহঁত দুটাৰ আৰু যে এটাৰ পিছত এটা মানে আশা পূৰণ কৰিয়ে থাকিব লাগিব সিহঁতৰ ইটো পিছত সিটো পিছত ইটো এতিয়া আকৌ গাড়ী লগা হ'ল গাড়ীখন হ'বলৈ ইমান সহজ কথা লওঁ বুলি হ'বলৈ ল'ব পাৰে পাপাই যিখিনি পইচা ইনকাম কৰে ঘৰ চলাই তহঁতক পঢ়া শুনা সকলোতে পইচাবোৰ খৰচ হৈয়ে থাকে দেখোন আৰু দুইটা এনেও ইমানকৈ ডাঙৰ হোৱা নাই নহয় বাইকত যাব পাৰিবি দে একো নহয় ইছ ৰাম সিহঁতৰ যে কথাবোৰ কিয়নো তেনেকৈ কৈছা তুমি ল'ম নহয় সোনকালে ল'ম আকৌ সোনকালে ল'ম দেই দেহা হে আমাৰ পাপা ভাল পাপাক আমি যি কওঁ তাকে আনি দিয়ে মাহে একে বেছি কৰে অকণমান গাড়ী এখন লাগে আকৌ ঘৰত চবৰে মোৰ বান্ধৱীবিলাকে গাড়ীত ফুৰিবলৈ যায় আমি বাইকত যাওঁ আকৌ পাপা ভাল পাপাই আমাৰ কথা বুজি পায় পাপা অহা মাহমানতে লোৱা না মা বেয়া নহয় মাজনী তোমালোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰে আকৌ মায়ে পটককৈ পইচাবোৰ খৰচ কৰি দিলে তোমালোকৰ ভৱিষ্যতটো কি হ'ব কোৱাচোন তোমালোকে এতিয়া ডাঙৰ হৈ আহিছা পঢ়িব লাগিব পঢ়া শুনাত পইচা লাগিব নহয় সেইবাবেহে এতিয়া চলি থকালৈকে চলি থাকোঁ আৰু ন আনি দিম নহয় তোমালোকে যি ভাল পোৱা যি বিচাৰা মই তাকে আনি দিম তুমি চিন্তা নকৰিবা দেই তোমালোকে খালি ভালকৈ পঢ়া ভাল মানুহ হোৱা বুজিলা হ'ব পাপা আমি ভালকৈ পঢ়িম নহয় তুমি খালি আমি বিচৰাবোৰ আনি দিবা খালি দিব দে চব দিব ব'ল এতিয়া দেৰি হৈ আছে আজি বোলে পাপাই তহঁতক চিনেমা চোৱাব দে ব'ল মজা লাগিব ব'লা
এনেকে কিয় বহি আছো দাদা? আৰু মাহঁত ভিতৰতনো কি কৰি আছে বাৰু? ইমান দেৰি অহা নাই আৰু তুমি কিয় কান্দি আছা? মানে মই বুজি পোৱা নাই দাদা, কি হৈছেনো? কিয় কান্দিছা তুমি? দাদা নোকোৱা কিয়নো? কিয় কান্দিছানো তুমি? মাহঁতক মাতা না সোনকালে। ভণ্টিও ভণ্টি ৰচোন, তই হুলস্থুল কৰি নাথাকিবি। মাহঁতক ভিতৰত ৰাখিছে, মাহঁতৰ অসুখ এটা হৈছে। তই চিন্তা নকৰিবি, আহিব মাহঁত সোনকালে। এনেকে বহি থাকচোন মনে মনে। দাদা, মাহঁতৰনো কি অসুখ হৈছে? উঠনিলৈকেচোন ভালে আছিলে মাহঁত। কোৱা না, আৰু তুমি কিয় কান্দি আছা? তুমি কান্দিলে ময়ো কান্দিম দাদা, তুমি নাকান্দিবা কিন্তু। মাহঁতৰ কি অসুখ হৈছেনো কোৱা না। দাদা কোৱা না। ভণ্টি, তই নাকান্দিবি ভণ্টি। হ'ব দে, মই নাকান্দো। তই নাকান্দিবি, মাহঁত আহিব ভণ্টি। নাকান্দিবিও তই, মই নাকান্দো দে। হ'ব দাদা, তুমি নাকান্দিলে ময়ো নাকান্দো। তুমি কান্দিলে কিন্তু ময়ো কান্দিম। বাবা, মাইনা, তোমালোকৰ নাম বাৰু অৰুণ আৰু জ্যোতি নেকি? হয় 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 ডক্টৰ আংকল। হয়, আমাৰ নামে অৰুণ আৰু জ্যোতি। কওকচোন ডক্টৰ আংকল, মা পাপা বাৰু কেনে আছে আমাৰ? লগ কৰিব পাৰিমনে বাৰু এবাৰমান? তেওঁলোকে ভাল পাইছেনে বাৰু আংকল? ডক্টৰ আংকল, মা পাপা সোনকালে মাতকচোন। আমি ইমান সময়ৰ পৰা বহি আছো, মা পাপা আহিব আহিবকে। এতিয়ালৈকে অহা নাই কিয়? কি কৰি আছেনো ভিতৰত ডক্টৰ আংকল? প্লিজ মা পাপাক লৈ আহকচোন আপুনি। অৰুণ, জ্যোতি, তোমালোককনো কেনেকে কওঁ মই ভাবিয়ে পোৱা নাই। এজন ডক্টৰ হৈ আজিলৈকে এনেকুৱা নাৰ্ভাছ ফিল কৰা নাই। তোমালোকৰ গাৰ্জেন আৰু ডাঙৰ মানুহ নাই বুলি মোক কৈছে তোমাৰ মা পাপাই। এতিয়া যিখিনি ক'ব লাগিব তোমালোককে ক'ব লাগিব। অৰুণ, তুমি ডাঙৰ, ভণ্টি সৰু। ভণ্টিয়ে এইবোৰ বুজি নাপায়, কিন্তু তোমাকে ক'ব লাগিব। তুমিওতো ইমান সৰু হৈ আছা, তথাপিও তোমাকে ক'ব লাগিব। কেনেকেনো কওঁ তোমাক, ভাবিয়ে পোৱা নাই মই। মা পাপাৰ বাদে আমাৰ কোনো নাই ডক্টৰ আংকল। মোকেই কওক, কি ক'বলৈ আছে? গাড়ীত খুন্দাটো মাৰোঁতে মা পাপাহঁত পৰি গ'ল। ইমান ডাঙৰ এক্সিডেণ্ট হ'ব বুলি মই ভবাই নাছিলোঁ। সকলোৱে ধৰি মেলি হস্পিটেললৈ লৈ আহিলে, আৰু এতিয়ালৈকে লগেই কৰিব পৰা নাই। মা পাপাহঁত কেনেকুৱা আছে এবাৰ কওকচোন ডক্টৰ আংকল। আমাক এবাৰ লগ কৰিব দিয়ক না। তোমালোকৰ মা পাপা আৰু এই পৃথিৱীত নাই বোপাহঁত। কি কৈছে ডক্টৰ আংকল? মা পাপা। মই ঠিকেই কৈছোঁ বোপাহঁত। মোক ক্ষমা কৰি দিবা, মই বচাব নোৱাৰিলোঁ তোমালোকৰ মা পাপাক। আৰু মোক কৈ থৈ গৈছিলে তোমালোকৰ কথাখিনি, সেইবাবে মই তোমালোকক চিনি পালোঁ। তোমালোকৰ বাবে বহুত চিন্তা কৰি আছিলে, কিন্তু ভগৱানে তেওঁলোকক লৈ গ'ল। তুমি ভণ্টিক আজিৰ পৰা চাব লাগিব বোপা। তুমি ধৈৰ্য ধৰি ভণ্টিক চাব লাগিব। তুমি সৰু, কিন্তু তথাপিও ভণ্টি তোমাতকৈও সৰু। এতিয়া মা পাপা নাই কাৰণে তুমিয়ে ডাঙৰ। তুমি ভণ্টিক চাব লাগিব। তোমাৰ মা পাপাই মোক বাৰে বাৰে কৈ থৈ গ'ল কথাখিনি, কিন্তু কি হ'ব, মই বচাব নোৱাৰিলোঁ তোমালোকৰ মা পাপাহঁতক। মোক ক্ষমা কৰি দিবা। কি হৈছেনো দাদা? তই আকৌ কান্দিছ? কি কৈ আছে আংকলে? মই বুজি পোৱা নাই। মা পাপাহঁত ক'ত গ'ল বুলি কৈছেনো? কেতিয়া আহিব? আংকল, এবাৰ ভালকৈ চাওকচোন মা পাপাক। আমি ফুৰিবলৈহে আহিছিলোঁ, আৰু এনেকৈ এক্সিডেণ্ট হৈ মা পাপাহঁতে আমাক এৰি থৈ যাব নেকি? আমি কাৰ লগত থাকিম এতিয়া? আপোনাৰ কিবা ভুল হৈছে চাগে। চাওকচোন, মা পাপাহঁতে আমাক এনেকৈ এৰি থৈ যাব নোৱাৰে। মই আৰু ভণ্টি এতিয়া ক'লৈ যাম? ভণ্টি, তই নাকান্দিবি। তুমি ডাঙৰ বোপা, তুমি ভাঙি নপৰিবা। কপালত যি লিখা আছিলে সেইটোৱে হ'ল। তুমি ভাঙি নপৰিবা। ভণ্টিক তুমি দায়িত্ব ল'ব লাগিব এতিয়া। তুমি ভণ্টিক চাব লাগিব। তুমি এনেকৈ ভাঙি পৰিলে ভণ্টিক কোনে চাব কোৱাচোন? নাকান্দিবা। হ'ব দিয়া, মই আহিছোঁ দেই। দাদা কিয় কান্দিছ? মাহঁত ক'লে গ'ল বুলি ক'লেনো দাদা? নাকান্দিবি ভণ্টি, নাকান্দিবি। আজিৰ পৰা মই তোৰ দায়িত্ব ল'ম। মই তোক খুৱাম। নাকান্দিবি, তোক মই কান্দিবলৈ নিদিওঁ ভণ্টি। মা পাপাৰ সপোনবোৰ মই পূৰা কৰিম। দাদা, দাদা, কি ভাঙিলে? কি পেলালিনো? কি কৰি আছেনো? নাই দে ভণ্টি, একো নাই দে। এই গ্লাছ এটা পৰি ভাঙিলে। তই পঢ়িছনে নাই? মই বাচনকেইটা ধুই গৈ আছো, কিন্তু পঢ়িছনে নাই মই চামগৈ। পঢ় সোনকালে, মই গৈ আছো বাচনকেইটা ধুই। মই পঢ়ি আছো দাদা। বাচন তই ধুব নালাগে দে,
হ'ব দে ভণ্টি তই কাম কৰিব নালাগে নহয় তই কিতাপ পঢ় তই ভালকে খালি পঢ় মই বাচন ধুম তই চিন্তা কৰিব নালাগে মই ভাতো বনাম বাচন ধুম চব কৰিম তই খালি ভালকে পঢ় আৰু মোলৈ গুৰুত্ব দি থাকিব নালাগে দে তই পঢ় সোনকালে মই পঢ়িয়ে আছো দাদা কিন্তু তই ইমান কাম কৰি থাক মোৰ বেয়া লাগে নহয় এফালে আছোন মোৰ ওচৰলৈ আহ কি হ'লনো ভণ্টি কচোন মোৰ ইমান কাম আছে তই মোক আকৌ মাতি থাক কিয় তই ভালকে পঢ়চোন ভণ্টি পঢ়াত মনোযোগ দে মই নপঢ়ি তোক পঢ়াইছো ভণ্টি তই ডাঙৰ মানুহ হৈ মা পাপাৰ সপোনবোৰ পূৰণ কৰিব লাগিব গম পাইছনে তই যি লাগে মই তাকে কষ্ট কৰি আনি দিম তই আৰু একো কামো কৰিব নালাগে তই খালি ভালকে পঢ় ভালকে পঢ়ি তই ভাল মানুহ হ ভণ্টি মা পাপাহঁতে যিবিলাক সপোন দেখিছিলে আমাৰ দুইটাক লৈ মইতো নোৱাৰিম কিন্তু তই পূৰণ কৰিব লাগিব ভণ্টি তই পূৰণ কৰিব লাগিব সেইকাৰণে কৈছোঁ তই ভালকে পঢ় ভণ্টি অলপ বুজিবলৈ চেষ্টা কৰ তই মোৰ কামত চকু দিব নালাগে মই কাম চব কৰিম তই চিন্তা নকৰিবি তই খালি পঢ় হ'ব দাদা মই পঢ়িম দাদা মই পঢ়িম মই ভালকৈ পঢ়িম মই তোমালোকৰ আশাবোৰ পূৰণ কৰিম দাদা কিন্তু কি জানা তুমি ইমান কষ্ট কৰি থাকা মোৰ সহ্য নহয় মইতো দেখি থাকো তুমি কিমান কষ্ট কৰা দিনটো কাম কৰি পেলাই আকৌ ঘৰত আহি ভাত বনোৱা বাচন ধোৱা সেইবাবেহে কৈছো তুমি কষ্ট কৰিলে মোৰ সহ্য নহয় নহয় দাদা হ'ব দে মোৰ একো কষ্ট হোৱা নাই তই পঢ় খালি আৰু ভাত হ'ল ভাত খাওঁ যদি কবি ভোক লাগিলে মই বাঢ়ি দিম বুজিছনে পঢ় এতিয়া ভণ্টি তই এইবোৰ কথা চিন্তা কৰি নাথাকিবি পঢ় হ'ব দাদা মই অকণ পঢ়ি লওঁ তেন্তে হ'লে অকণ পিছত আমি দুইটা একেলগে ভাত খাম দে দাদা হ'ব দে পঢ় তই এতিয়া ঐ ল'ৰা তই যেনেকে ভিতৰলৈ সোমাই আহিলি ইছৰা ইমান লেতেৰা চেণ্ডেল আৰু কুৰখন লগতে লৈ আহিলি যে তই ঐ পোৱালি ওলাই ইয়াৰ পৰা এনেকে ভিতৰলৈ সোমাই আহে হা কথা পালি নহয় নহয় মানে বাইদেউ বাহিৰৰ পৰা মাতি আছিলোঁ ইমানকৈ আপোনালোকে কোনেও মাত দিয়া নাই শুনি নাপালে চাগে সেইকাৰণে মই সোমাই আহিলোঁ বাইদেউ মোৰ কামখিনি হৈ গ'ল বাইদেউ মোক মানে অলপ পইচা লাগিছিলে মোক পইচাকেইটা দিয়ক বাইদেউ মই যাওঁগৈ কি তই কাম কৰিছহে তোক পইচা লগা হ'লে কালিলৈ দিম যা আজি নাপাওঁ যা নহয় নহয় মানে বাইদেউ মোক টকাকেইটা আজিয়ে লাগিছিলে কালিলৈ বিহু মোৰ ভণ্টি এজনী আছে ভণ্টিজনীক মই আজিলৈকে কাপোৰ এযোৰ দিব পৰা নাই ভণ্টিজনীক কাপোৰ লাগে সেইবাবে মোক টকাকেইটা লাগে বাইদেউ মোৰ চলিবলৈ অসুবিধা হৈ গৈছে মই কালিলৈ আহিব নোৱাৰিম চাগে বাইদেউ মোক আজিয়ে দিয়ক টকাকেইটা ঐ মই নোৱাৰো বুলি কোৱা নাই জানো আজি দিবলৈ যা বেছি কথা কৈ নাথাকিবি নাপাওঁ যা আজি বাইদেউ আপোনালোক ধনী মানুহ আপোনালোকে বিচাৰিলেতো পইচাটো দিব পাৰে মই ইমানখিনি কাম কৰিলোঁ এনেইতো বিচৰা নাই আপোনাক কালিলৈ বিহু মোৰ মা দেউতা নাই মই ভণ্টিজনী কিবা এটা নিদিলে তাই বহুত দুখ পাব বাইদেউ দিয়কচোন টকাকেইটা মোক বুজিবলৈ চেষ্টা কৰক মোক বাইদেউ ঐ পোৱালি তই ইমান সৰু পোৱালিটো হৈ মোৰ লগত ইমান চুপতি পাৰিছ ক'ত খাহ পালি হা নিদো তোক দিব নোৱাৰো বুলি কৈছো নোৱাৰো যা ইয়াৰ পৰা যা কাম হ'ল যদি গুচি যা বেছি কথা কৈ থাকিবি মোক তই যোৱাই নাই দাদা কিয় ক'ৰ পৰা যায় সেই ভিক্ষাৰী খোপা মানে যা ইমান লেতেৰা কাপোৰ খোপা পিন্ধি কুৰখন লৈ এনেকে ৰৈ আছ যে নাযাওঁ কিয় দাদা দাদা ইমান বাহিৰৰ পৰা মাতি আছো শুনা নাই তই এনেকে বহি আছ যে দাদা চাচোন মোৰ আজি পৰীক্ষা বহি দিলে মই ফাৰ্ষ্ট পাইছো চাচোন দে দাদা ভণ্টি আহিলি তই তোৰ পৰীক্ষা ফাৰ্ষ্ট পাইছ মোৰ শুনি বহুত ভাল লাগিছে ভণ্টি আগলৈও এনেকৈ ফাৰ্ষ্ট পাই তই ডাঙৰ মানুহ হ'ব লাগিব দেই ভণ্টি চাওঁ কেনেকুৱা হৈছে মই দেখুৱা আগতে বাৰু দাদা কথা এটা কচোন তই কি কান্দি আছিলি ন দাদা তোৰ কিন্তু মই চকু পানী দেখিছোহি তই কান্দি আছিলি বাদে মোক কান্দিব নিদি আৰু নিজে মনে মনে কান্দি থাক দাদা তই নাকান্দিবি এনেকে দাদা তই এনেকে কান্দি থাকিলে মোৰ ভাল নালাগে নহয় মই নাই কান্দা ভণ্টি তইনো মোক ক'ত কান্দা দেখিলি ভণ্টি কথা এটা কচোন তোক বাৰু বিহুটোত মই কাপোৰ এযোৰ দিব নোৱাৰিলোঁ তই সেইকাৰণে দুখ কৰি আছ নেকি বাৰু ভণ্টি দাদা তই সেইটো কথা কাৰণে দুখ কৰি আছ মোৰ কাপোৰনো কি কৰিবলৈ মোৰ কাপোৰ বহুত আছে দেই দাদা মই কিয় দুখ কৰিম নো মই কোনো দুখ লগা নাই ভণ্টি তই অকণো দুখ নকৰিবি ভণ্টি মই কালিলৈ তোক এযোৰ আনি দিমেই কাপোৰ মা দেউতা নহ'ল বুলি মই তোক কষ্ট দিছোঁ ন বহুত মই কালিৰ পৰা আৰু কষ্ট কৰিম তোক সকলো দিম ভণ্টি তোক সকলো দিম তই দুখ কৰি নাথাকিবি দে ভণ্টি আৰু তই ভালকৈ পঢ়িব লাগিব এতিয়া পৰীক্ষাত ফাৰ্ষ্ট আহিছ ন এনেকৈ ফাৰ্ষ্ট আহি থাকিব লাগিব বুজিলি তই একো অভাৱ নাপাওঁ মই চব আনি দিম তোক মই দুখ কৰা নাই ভণ্টি তই নাকান্দিবি তই চকু পানী মোচ তই নাকান্দিবি কৈছোঁ নাকান্দিবি তই কান্দাটো মোৰ সহ্য নহয় হ'ব দে মই নাই কান্দো বল এতিয়া ভাত দে গো বল ভোক লাগিছে তোৰ ভোক লগা নাই মোৰো ভোক লাগিছে ভণ্টি মই বনাই কৰি থৈ দিছোঁ তই স্কুলৰ পৰা আহিলে একেলগে খাম বুলি বল সোনকালে ভাতকেইটা খাওঁগৈ তই হাত ভৰিকেইটা ধুই মই ভাতকেইটা বাঢ়োঁগৈ যা হ'ব দাদা মই হাত ভৰিকেইটা ধুই কাপোৰকেইটা সলাই আহি আছো ৰ
ভণ্টিক অকণো কষ্ট দিব নোৱাৰি। মই কালিৰ পৰা চব কৰিম, মই চব কাম কৰিম। আৰু ভণ্টিক মই যি লাগে তাকে আনি দিম। তাই ভালকৈ পঢ়ক, ভালকৈ পঢ়ি ডাঙৰ মানুহ হওক। তাই ইমান দুখ পাইছে, পাপা মা থাকোঁতে প্ৰত্যেকটো বিহুতে কাপোৰ দিছিলে। এইবাৰ বিহুত মই তাইক কাপোৰ এটা দিব নোৱাৰিলোঁ। ককায়েক হৈ যদি তাইৰ আশাবোৰ পূৰণ কৰিব নোৱাৰোঁ, তে ককায়েক হৈ লাভ কি? মই কালিৰ পৰা চব কাম কৰিম, কৰি তাইক মই যি লাগে চব দিম। হে ভগৱান, মোক শক্তি দিবা প্ৰভু, মোক শক্তি দিবা। ভণ্টি, ভণ্টি কি কৰিছনো? ওলাই আছো, তোলে কি আনিছো চাহি। কি দাদা, কি আনিছনো? কি আছেনো মোনাটোত? তই নিজে খুলিছা আকৌ, ল হা। দাদা, এয়াচোন কাপোৰ আনিছ। ক'ৰ পৰা আনিলি দাদা? ভাল লাগিছে, বহুত ধুনীয়া লাগিছে। কি ক'ৰ পৰা আনিলো? আজৰ পৰা আনিলো। তই ক'ৰ পৰা আনিলো সেইটো চাব নালাগে নহয়। তই পিন্ধি আহো যা, পিন্ধি মোক দেখাচোন কেনেকুৱা লাগিছে। তোৰ কাৰণে আনিছো আকৌ। হ'ব দাদা, মই পিন্ধি আহোঁগৈ ৰ। তাইক কিবা এটা দিবলৈ পাই এতিয়াহে মনটো ভাল লাগিছে। ভগৱান, তাইক এনেকৈ হাঁহি মাতি ৰখাবা প্ৰভু। দাদা, চাচোন দাদা, মোক কেনেকুৱা লাগিছে। মোৰ ভণ্টিজনীক আৰু বেয়া লাগিব পাৰেনে? বহুত ধুনীয়া লাগিছে অ' ভণ্টি। আৰু এনেকৈ সদায় হাঁহি থাকিবি দেই। মই আজিৰ পৰা চব আনি দিম তোক, বুজিলি? বহুত ধুনীয়া লাগিছে দে। হ'ব, মোৰ মৰমৰ দাদাটো, থেংক ইউ। ইমান ধুনীয়া কাপোৰযোৰ আনি দিয়াৰ কাৰণে থেংক ইউ দাদা। ভণ্টি, অ' ভণ্টি, হ'লনে নাই অ' তোৰ? সোনকালে আহ আকৌ, ইমান টাইম লাগেনে তোৰ ওলাওঁতে? দাদা, গৈছো ৰ, হৈছে আৰু অলপ বচোন, গৈ আছো। সোনকালে আহ আকৌ ভণ্টি, দেৰি হৈ আছে নহয়। দাদা, এয়া ল, মই ৰেডি। ব'ল সোনকালে যাওঁ এতিয়া। ব'ল যাওঁ। দাদা, খং কৰিছ কিয়? আৰু এটা ভাল খবৰ আছে জাননে? সেইকাৰণে মোৰ দেৰি হ'ল। ভাল খবৰটো কি জাননে নাই? কওঁনে নকওঁ? মই খং কৰা নাই অ', শ্বপিং কৰাম বুলি কৈছোৱে। মই শ্বপিং কৰামগৈ, কিন্তু তই সোনকালে ওলাব লাগে ন। মোৰতো কাম আছে, সেইকাৰণেহে কৈছো সোনকালে ওলাবলৈ। বাৰু কি ভাল খবৰ কচোন বাৰু। দাদা, সিদিনা যে মই দিছিলোঁ SI এক্সামটো, আজি ৰিজাল্ট দিলে আৰু মই ফাৰ্ষ্ট পজিশ্যনত আহিলোঁ, গম পাইছ? কি ভাল খবৰ তেন্তে হ'লে? এইটো ইমান টাইম কোৱা নাছিলে কিয় মোক? ইমান ভাল খবৰটো লুকুৱাই ৰাখিছ যে, সোনকালে ক'ব লাগে। ভাল কথা দেখোন। হ'ব দে মোৰ মৰমৰ ভণ্টিজনী, ইমান ভাল খবৰ দিছ। ব'ল আজি তই যি শ্বপিং কৰ তোৰ ইচ্ছামতে কৰিবি। ব'ল সোনকালে যাওঁ আহোঁগৈ, ব'ল। আজি পাৰ্টি খাব লাগিব, ব'ল। ঘৰত খানা খাম আমি দুইটাই আজি। ইমান ভাল খবৰ। দাদা, আজি আমি দুইটাই পুৰা ফূৰ্তি কৰিম। আৰু এইখিনি যে মই হ'ব পাৰিছোঁ অকল তোৰ বাবে দাদা, অকল তোৰ বাবে। তই মোক ইমানখিনি সুবিধা দিয়াৰ বাবে মই এইখিনি কৰিবলৈ সক্ষম হৈছোঁ দাদা। অকল তোৰ কাৰণে এইখিনি সম্ভৱ হৈছে মোৰ। ব'ল সোনকালে আহোঁগৈ, ব'ল। অকল মোৰ কাৰণে নহয় দে, তইও বহুত কষ্ট কৰ। মই দেখিছোঁ নহয়, দিন ৰাতি পঢ়। মোৰ বহুত ভাল লাগিছে ভণ্টি, বহুত ভাল লাগিছে। তই আৰু ডাঙৰ মানুহ হ, মই তাকে বিচাৰোঁ। হ'ম দাদা, আৰু ডাঙৰ মানুহ হ'ম। তোৰ যদি আশীৰ্বাদ থাকে মই আৰু আগুৱাই যাম। মা পাপা নোহোৱাৰ পৰা তই মোক যিমানখিনি কষ্ট কৰি ডাঙৰ কৰিছ, মই কেতিয়াও পাহৰিব নোৱাৰোঁ দাদা, কেতিয়াও মই পাহৰিব নোৱাৰোঁ। হ'ব দে এতিয়া ব'ল, আৰু ইম'চনেল কৰি নাথাকিবি, ব'ল। ব'ল দাদা। ভণ্টি, তই ডিউটিৰ পৰা আহিলে নেকি? দাদা, তই ক'ত যাব ওলাইছানো? মই ডিউটিৰ পৰা অহা নাই, মই ডিউটিতে আছোঁ। মই তোক গ্ৰেপ্তাৰ কৰিব আহিছোঁ দাদা। কি কথা কৈ আছ ভণ্টি? কি কৈছ মানে গ্ৰেপ্তাৰ কৰিব আহিছোঁ? এতিয়া মই ধেমালি কৰি থকা সময় নাই অ', মই কাম এটাত যাওঁ, কাম এটা আছে। তই আহিছ যদি ফ্ৰেছ হৈ লৈ খাই বৈ ল'বি যা। দাদা, মই ধেমালি কৰি থকা নাই দাদা, মই চিৰিয়াছলি কৈ আছোঁ। আৰু বাহিৰত গোটেই ষ্টাফ ৰৈ আছে। মই অকলে সোমাই আহিছোঁ কাৰণ তোক মোৰ কিছুমান কথা সুধিবলগীয়া আছিলে। দাদা, তই এনেকুৱা কিয় কৰিলি দাদা? কিয় কৰিলি কচোন? মই কি কৰিলোঁ ভণ্টি? মই কি কৰাৰ কথা কৈছনো তই? দাদা, তই মোৰ বিশ্বাসবোৰ কিয় ভাঙিলি দাদা? তই এনেকুৱা কিয় কৰিলি? তই এইবোৰ কামত কিয় হাত দিলি দাদা? তই এতিয়া যে যাওঁ, এতিয়াও চাগে তালৈকে যাওঁ, নহয় জানো? তোক এনেকুৱা বুলি ভাবা নাছিলোঁ দাদা, তই এনেকুৱা ওলাবি বুলি ভাবা নাছিলোঁ। কিমান কথা লুকুৱাবি তই মোৰ পৰা? আৰু চব কথা দুখৰ পৰা লুকুৱাই আহিলি। আৰু এতিয়া মই কি কৰিম দাদা? এতিয়াতো মই বাধ্য। নিজৰ কৰ্তব্যৰ কাৰণে মই এতিয়া তোক গ্ৰেপ্তাৰ কৰিব লাগিব দাদা। আৰু তই এইবিলাক ভুল পথে গৈ আছিলি দাদা, বহুত ভুল পথে গৈছ। তই এইবোৰৰ পৰা নিজকে চাৰেণ্ডাৰ কৰ দাদা। তই সলনি হ দাদা, সলনি হ। কি কথা কৈ আছ ভণ্টি? কি কৰিলোঁ মই? কচোন কি কৰিলোনো? দাদা, তই যিমানবোৰ 2 নম্বৰী কামত সোমাই পৰিছিলি, এতিয়া সকলোবোৰ ধৰা পৰি গ'ল, গম পাইছনে? সকলোবোৰকে গ্ৰেপ্তাৰ কৰা হৈছে, এতিয়া মাত্ৰ তই বাকী আছ। এতিয়া কি কৰোঁ মই কচোন? তই মোক কিয় এনেকুৱা কৰিলি? মোক ইমান বিপদত কিয় পেলালি দাদা? তোৰ বাহিৰে মোৰ আছে কোন? এতিয়াতো মই কি কৰিম কচোন? মই জানিছিলোঁ তই কিবা এটা কাম কৰিছ। মোক গাঁৱৰ মানুহেও কৈছিলে, কিন্তু মই নুশুনিলোঁ। কৈ আছিলে মোক সি বেয়া কামত গৈছে, কিন্তু মই কাৰো কথা বিশ্বাস নকৰিলোঁ দাদা, কাৰণ মই জানিছিলোঁ মোৰ দাদা এনেকুৱা হ'ব নোৱাৰে। কিন্তু তই মোৰ বিশ্বাসটো
দাদা নিজে কি হৈ গলি ভাবি চাচোন এবাৰ এতিয়া তই কি হ'ব কচোন তইতো এতিয়া কষ্ট পাবি মোৰ কি হ'ব মই কাৰ লগত থাকিম দাদা তই কিয় এনেকুৱা কৰিলি মই লঘুনে থাকিলো হয় কিন্তু তই এনেকুৱা কামত সোমাইছ বুলি জানা হয় মই কেতিয়াও সোমাবলৈ নিদু দাদা মোক এবাৰো নজনালি তই মোৰ বিশ্বাস ভাঙিলি দাদা তই মোৰ বিশ্বাস ভাঙি দিলি ভণ্টি মোক মাফ কৰি দে ভণ্টি মই কি কৰিম কচোন মই কি কৰিম মা পাপা ঢুকোৱাৰ পৰা তই যিমানখিনি কষ্ট পাইছ মোৰ সহ্য হোৱা নাছিলে মা পাপা ঢুকোৱাৰ পৰা তই এসাঁজ ভালকে খাব পৰা নাছিলি ভালকে কাপোৰ পিন্ধাব পৰা নাছিলো মই যাৰ ঘৰত হাজিৰা কৰিব যাওঁ সিহঁতেতো কামখিনি ঠিকেই কৰায় কিন্তু পইচা দিয়াৰ সময়ত পইচা দিব নিবিচাৰে আৰু ঘৰত আহি তোক মই কেনেকে খুৱাম পিছত এইবোৰে ভাবি চিন্তি মই এজন মানুহক লগ পালো আৰু মানুহজনে মোক এইবোৰ কামৰ বিষয়ে ক'লে এইবোৰ ড্ৰাগছ কিবা কিবি চাপ্লাই দি মই বহুত টকা পাইছিলো তেতিয়া বহুত টকা পাই মোৰ পিছত লোভ লাগি গ'ল আৰু তোকো যেতিয়া চব দিব পাৰিছো তোৰ মুখত হাঁহি দেখো মোৰ তেতিয়া ভাল লাগে সেইবাবে এইবোৰত মই গৈ বেছিকৈ সোমাই পৰিলো ভণ্টি মোৰ ভুল হৈছিল মোক ক্ষমা কৰি দে মই জানিছো দাদা এইবোৰ সব তই মোৰ কাৰণেই কৰিলি মোক ভালকৈ ৰাখিবৰ কাৰণেই কৰিলি কিন্তু তই বহুত বেছিলৈ সোমাই পৰিলি দাদা তই বহুত বেয়া কাম কৰিলি এতিয়া আৰু কোনো তোক মাফ নকৰে সকলো ৰৈ আছে তোক গ্ৰেপ্তাৰ কৰি লৈ যাবলৈ মই তোক এতিয়া বচাব নোৱাৰিম দাদা তই কষ্ট পাবি এতিয়া তই কষ্ট পোৱাটো মোৰ চোন সহ্য নহয় দাদা একো নহয় দে ভণ্টি এতিয়া আৰু তই পঢ়ি শুনি ডাঙৰ মানুহ হলি মোৰ কাম শেষ মোক এতিয়া ধৰি লৈ যাব দে এতিয়া মোৰ আৰু একো কাম বাকী নাই মা পাপাৰ আশাবোৰ মই পূৰণ কৰিব পাৰিলো মই ধ্বংস হলো কিন্তু তোক মই মানুহ বনালো এতিয়া আৰু মোৰ অকণো দুখ নালাগে মোক ধৰি লৈ যা মই বেয়া কাম কৰিছো তাৰ শাস্তিটো মই পাবই লাগিব ন ভণ্টি তই দুখ নকৰিবি দাদা তই কিয় কৰিলি এইবোৰ দাদা বল